নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্ণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই ঔষধি গুণযুক্ত পুনৌনোৱা শাক ৰান্ধিম। তাকে আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই ঔষধি গুণযুক্ত পুনৌনোৱা শাকখিনি কেনেদৰে ৰান্ধিছোঁ। এয়া পুনৌনোৱা শাক, এইখিনি আজি মই মচুৰ দালিৰ সৈতে ৰান্ধিম। পুনৌনোৱা শাকৰ বহুকেইটা ঔষধি গুণ আছে আৰু কি ঔষধি গুণ আছে যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে মোৰ এই চেনেলতে অন্য এটা পুনৌনোৱা শাকৰ ভিডিঅ' আছে, সেইটো আপোনালোকে চাই ল'ব, তেতিয়া গম পাব ইয়াৰ ঔষধি গুণসমূহৰ বিষয়ে। এই শাকবিধ বাৰিষাৰ সময়ত জেকা ঠাইত বেছিকৈ পোৱা যায়, এতিয়া অকণমান কমকৈ হয়। এইখিনি মই টাবত ৰুই লৈছিলোঁ, আপোনালোকেও এনেকৈ টাবত ৰুই ল'ব পাৰে। এবিধ ঔষধি গুণযুক্ত যেতিয়া সকলোৱে আজিকালি টাবতে এনেকৈ ৰুইয়ে লয়। এতিয়া ৰান্ধিবৰ বাবে শাকখিনি মই ভালকৈ ধুই ল'লোঁ আৰু ধুই ধুনীয়াকৈ কাটি লৈছোঁ শাকখিনি। পুনৌনোৱা শাকবিধ আজি মই বইল ৰান্ধিম, সেইকাৰণে প্ৰথমতে গেছত কেৰাহী এখন পাতি ইয়াতে পানী অকণমান দি দিছোঁ আৰু মই মচুৰ দালিৰ সৈতে ৰান্ধিম, সেইকাৰণে প্ৰথমতে মই মচুৰ দালিখিনি অকণমান সিজাই ল'বলৈ লৈছোঁ আৰু ইয়াতে মই দুটা সৰু সৰুকৈ কাটি ৰখা আলু লগতে দি দিছোঁ মচুৰ দালিখিনিৰ লগত। আৰু অকণমান পানীৰ পৰিমাণ কম দেখিছোঁ, সেইকাৰণে ইয়াতে পানী অকণমান আৰু দি দিছোঁ। এতিয়া মচুৰ দালি আৰু আলুখিনি ভালকৈ সিজিবলৈ দিম আৰু এয়া 15-20 মিনিটমান সময়ৰ পিছত মোৰ মচুৰ দালিখিনি আৰু আলুখিনি খুব ধুনীয়াকৈ সিজি গৈছে। অকণমান হেতাখনেৰে আপোনালোকক দেখুৱাই দিছোঁ, দালিখিনিও ধুনীয়াকৈ সিজিছে আৰু আলুখিনিও সিজি গ'ল। এতিয়া ইয়াতে মই দি দিছোঁ সৰু সৰুকৈ কাটি ৰখা দুটা পিঁয়াজ আৰু লগতে অকণমান নহৰুখিনি দিলে বেছি ভাল হয়, সেইকাৰণে মই নহৰু দিছোঁ। নহৰু অকণমান সৰহকৈ দিলে আৰু বেছি ভাল হয়। এতিয়া দিছোঁ পুনৌনোৱা শাকখিনি, এইখিনি মই মিহিকৈ কাটি ৰাখিছিলোঁ। এতিয়া অকণমান শাকখিনি মই হেতাখনেৰে লৰাই দিম। এতিয়া ইয়াতে দি দিছোঁ মই আন্দাজমতে নিমখখিনি দি মই হেতাখনেৰে আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ আৰু মোৰ লৰোৱা হৈ গৈছে। এতিয়া মই এইখিনি উতল আহিবৰ বাবে লাহেকৈ অকণমান সময়ৰ বাবে ঢাকি দিম। 15-20 মিনিটমানৰ পিছত মই ঢাকোনখন উদঙাই তৰকাৰীখন আপোনালোকক দেখুৱাই দিছোঁ। দেখিছে খুব ধুনীয়াকৈ মোৰ বইল তৰকাৰীখন হৈ গ'ল। এনেকৈ পুনৌনোৱা শাক আৰু মচুৰ দালিৰ বইল বনাই খাবলৈ খুব ভাল লাগে। বহুতে হয়তো মাছৰ লগতো ৰান্ধে। এনেকৈ পুনৌনোৱা শাকৰ বইল মাছৰ লগত আচলতে খাবলৈ বেছি ভালহে হয়। আৰু মোৰ আজি তৰকাৰীখন হৈয়ে গৈছে। মই আপোনালোকক আকৌ এবাৰ অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইখন আজি মই বনোৱা পুনৌনোৱা শাক আৰু মচুৰ দালিৰ বইল তৰকাৰী। দেখিছে খুব ধুনীয়া হৈছে আৰু এইখন খাবলৈ বহুত বেছি সোৱাদ লগা হৈছে। আপোনালোকেও এনেকৈ এবাৰ ঘৰতে মচুৰ দালি আৰু পুনৌনোৱা শাকৰ বইল ৰেচিপি এটা বনাই খাই চাবলৈ চেষ্টা কৰিবচোন। আৰু লগতে আপোনালোকে আজি মই বনোৱা ভিডিঅ'টো কেনে দেখিলে জনাই কমেণ্ট এটা কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ।